মিড ব্ৰেইন এক্টিভেশ্যন বা থাৰ্ড আই এক্টিভেশ্যন বিষয়টো মাত্ৰ এক চমৎকাৰেই ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল শিক্ষাগত দিশতো কিবা লাভান্বিত হ'ব পাৰে। নমস্কাৰ, মই হিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ আৰু বেদিক মেথ এক্সপাৰ্ট। আজি অভিভাৱকসকলৰ জ্ঞাতাৰ্থে এই মিড ব্ৰেইন এক্টিভেশ্যন প্ৰশিক্ষণৰ কিছু লাভালাভৰ বিষয়ে আলোচনা কৰিবৰ বাবে এই ভিডিঅ'টো সাজু কৰিলোঁ। আপোনালোকে মন কৰিবচোন, যেতিয়া এজন ফিজিঅ'থেৰাপিষ্টে এগৰাকী পেৰালাইচিছ ৰোগীৰ ট্ৰিটমেণ্ট কৰে বা থেৰাপি কৰে, তেওঁলোকে ৰোগীজনৰ হাত আৰু আঙুলিত যথেষ্টখিনি কাম কৰে। প্ৰকৃততে ইয়াৰ দ্বাৰা তেওঁলোকে ৰোগীজনৰ মগজুৰ যিখিনি নিষ্ক্ৰিয় অংশ বা কমকৈ কাম কৰা যিখিনি অংশ, সেইখিনিক এই থেৰাপিৰ যোগেদি এক্টিভেট কৰে। ঠিক একেদৰে আমাৰ মিড ব্ৰেইন এক্টিভেশ্যন ক্লাছতো আমি হাত আঙুলিৰ কিছুমান এক্সাৰচাইজৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মগজুৰ সকলো অংশকে পূৰ্বতকৈ বেছি এক্টিভেট কৰি তোলা যায়। ইয়াৰ ফলত শিশুসকলৰ মগজুৰ ক্ষমতা পূৰ্বতকৈ যথেষ্টখিনি বাঢ়ি যোৱাৰ বাবে পঢ়া শুনাৰ দিশত যথেষ্টখিনি লাভ হয়, যাৰ বাবে তেওঁলোকে পঢ়া শুনাখিনি সোনকালে আয়ত্ত কৰিব পাৰে আৰু দীৰ্ঘদিন ধৰি মনত ৰাখিব পাৰে। ঠিক একেদৰে পিছলৈও আপোনালোকক আমাৰ সম্পূৰ্ণ ট্ৰেইনিংটোৰ বিষয়ত আৰু কাউন্সেলিঙৰ বিষয়বোৰৰ গুৰুত্ব আৰু আৱশ্যকতাৰ বিষয়ে জনাই থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ